বন্ধুসকল, আজি আমি তোমালোকৰ লগত দশম শ্ৰেণীৰ আগতে আলোচনা কৰি থকা স্থানাংক জ্যামিতি পাঠটোৰ বাকি থকা কিছুমান প্ৰশ্নৰ সমাধান কৰিম। তোমালোকক মই আগৰ ক্লাছবোৰত 7.2 অনুশীলনীৰ কিছুমান প্ৰশ্ন সমাধান কৰি দিছিলোঁ আৰু তাত তোমালোকৰ কেইটামান প্ৰশ্ন সমাধান কৰিবলৈ থৈ দিয়া হৈছিলে। আজি তোমালোকক থাকি যোৱা সেই প্ৰশ্নকেইটাৰ সমাধান কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকক প্ৰথমতে 7.2 অনুশীলনীৰ প্ৰশ্ন নম্বৰ 2 গৈছোঁ। 4 - 1 আৰু -2 - 3 সংযোগী ৰেখাখণ্ডক সমদ্বিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰা। তোমালোকে এটা প্ৰশ্নত কৰিছিলা সমানে 4 ভাগ কৰা বিন্দুকেইটাৰ স্থানাংক। এবাৰ দিছে সমানে 3 ভাগ কৰা বিন্দুকেইটাৰ স্থানাংক। আমি যদি এডাল ৰেখাখণ্ড AB কম্পেয়াৰ কৰোঁ, সমানে 3 ভাগ কৰিবৰ কাৰণে আমাক দুটা বিন্দুৰ প্ৰয়োজন হ'ব, এটা C আৰু এটা D। যিহেতু AC লগত CD লগত BD সমান, গতিকে যদি মই C বিন্দুটো কম্পেয়াৰ কৰোঁ, এইফালে এভাগ আছে এইফালে দুভাগ আছে, গতিকে CA AB 1:2 অনুপাতত বিভক্ত কৰিব। যদি মই D ৰ ক্ষেত্ৰত যাওঁ, D বুলি ক'লে এইফালে দুভাগ এইফালে এভাগ, DA AB ক ডিভাইড কৰিব 2:1 অনুপাতত। আৰু আমি এই অনুপাত কেইটাৰ সহায়ত A আৰু B স্থানাংকৰ সহায়ত আমি উলিয়াম C আৰু D ৰ স্থানাংক। গতিকে আগৰ নিচিনাকৈ মই তোমালোকক বিন্দু কেইটা ধৰি লৈছোঁ, এটা ডাইগ্ৰাম আঁকি দিছোঁ, সকলোৱে আঁকি ল'বা। ধৰি লৈছোঁ ধৰা হ'ল A 4 - 1 আৰু B -2 - 3 সংযোগী ৰেখাখণ্ডক সমদ্বিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক C আৰু D। আমি ডাইগ্ৰাম আঁকি লৈছোঁ, C আৰু D দি লৈছোঁ। এতিয়া আমি চিত্ৰৰ পৰা লিখিব পাৰিম। চিত্ৰৰ পৰা কি পাম? AC লগত CD সমান, CD লগত DB সমান। যিহেতু AC, CD আৰু DB সমান, এতেকে C বিন্দুৱে AB 1:2 আৰু D বিন্দুৱে AB 2:1 অনুপাতত বিভক্ত কৰিছে। ইয়াত x1 y1 x1 4 y1 -1 x2 y2 x2 -2 y2 -3 C বিন্দুৰ বাবে m সমান 1 n সমান 2 D বিন্দুৰ বাবে m সমান 2 n সমান 1। এতিয়া আমি প্ৰয়োগ কৰি বিভাজন সূত্ৰ আমি লিখিছোঁ। বিভাজন সূত্ৰৰ পৰা পাওঁ C ৰ স্থানাংক mx2 + nx1 / m + n, my2 + ny1 / m + n। আমি ভেলুবোৰ পাই থকা আছে, গতিকে আমি বহাই দিম। C ৰ কাৰণে m ৰ মান 1 × x2 আছিলে কিমান? -2 প্লাছ n × x1 কিমান? 4 ডিভাইডেড বাই m + n 1 × y2 আছিলে আমাৰ -3 প্লাছ 2 × y1 আছিলে -1 বাই 1 + 2 1 into -2 -2 2 into 4 8 divided by 3 1 into -3 -3
plus 2 into minus 1 minus 2 divided by 3 6 by 3 comma minus 5 by 3 6 by 3 মানে 2 comma minus 5 by 3 গতিকে c স্থানাংক ওলালে 2 comma minus 5 by 3 তোমালোকে বিভাজন সূত্ৰ ব্যৱহাৰ কৰি নিজে উলিয়াবা d ৰ স্থানাংক আৰু d ৰ ক্ষেত্ৰত m আৰু n ৰ মান কেইটা চেঞ্জ হ'ব m ৰ মান হ'ব 2 আৰু n ৰ মান হ'ব 1 সকলোৱে d স্থানাংক উলিয়াই দিবা আৰু এখন লিখি দিবা এনসাৰত c বিন্দুৰ স্থানাংক ইমান আৰু d বিন্দুৰ স্থানাংক ইমান গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক 2 নম্বৰ প্ৰশ্নটো কৰি দিয়া হ'ল ইয়াৰ অৰ্থ কৰিম এই অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 8 হেইছো কোৱেশ্চন নম্বৰ 8 যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে -2 আৰু 2 4 তেন্তে p বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে ap সমান 3/7 ab আৰু p ab ৰ ওপৰত থাকে এবাৰ আমাক a আৰু b দি থোৱা আছে গতিকে আমাৰ ধৰিবৰ প্ৰয়োজন নাই আমি এবাৰ কি কৰিম সলিউশন পাতি চিত্ৰটো আঁকি লম a b a দিয়া আছে কিমান -2 b দিয়া আছে কিমান 2 4 p ab ৰ ওপৰত থাকে আমি কি লিখি দিম দিয়া আছে ab ৰেখাৰ a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে কি দিয়া আছে -2 আৰু 2 4 আৰু কি দিয়া আছে AP সমান 3/7 AB এতিয়া আমি ইয়াৰ পৰা P বিন্দুৱে ভাগ কৰা যেটো m/n হেতু আমি উলিয়াই লব লাগিব তাৰ কাৰণে আমি কি কৰিম ক্ৰস প্ৰডাক্ট কৰিম 7 into AP 7 is equal 3AB 7AP তোমালোকে দেখা পাইছা AB মানে AP যোগ BP গতিকে AB জায়গাত আমি লিখিব পাৰিম AP যোগ BP 7AP is equal 3AP minus 3BP sorry plus 7AP minus 3AP is equal 3BP 7AP পৰা 3AP গল থাকিব 4AP is equal 3BP আমি এতিয়া কি কৰি দিম BP এ ইয়াক হৰণ কৰি দিম গতিকে হৰণ কৰিলে পাম AP/BP আৰু 4 টো এফালে হৰণ কৰিলে পাম 3/4 তাৰ মানে AP আৰু BP ৰ যেটো অনুপাত পালো 3/4 গতিকে কি অনুপাতত বিভক্ত কৰিছে 3:4 এতেকে P বিন্দুৱে AB 3:4 অনুপাতত বিভক্ত কৰিছে AB P বিন্দুৱে AB 3:4 অনুপাতত বিভক্ত কৰিছে ইয়াত x1 equal -2 y1 equal -2 x2 equal 2 y2 equal -4 m equal 3
n ইকুৱেল 4 আমি এটা প্ৰয়োগ কৰিম বিভাজন সূত্ৰৰ পৰা পাওঁ p স্থানাংক mx2 nx1 m n my2 ny1 m n আমি এটা ফিগাৰবোৰ বহাই দিম m ৰ মান 3 x2 মান আছিলে 2 n ৰ মান 4 x1 ৰ মান আছিলে -2 divided by 3 plus 4 m ৰ মান 3 y2 মান আছিলে -4 plus 4 into y1 -2 divided by 3 plus 4 3 into 2 6 plus -4 দুগুণ 8 divided by 7 plus -3 4 গুণ 12 plus -4 দুগুণ 8 divided by 7 6 ৰ পৰা 8 বিক কৰিলে -2 divided by 7 -7 plus -20 by 7 গতিকে আমি p বিন্দুৰ স্থানাংক পালো -2/7 আৰু -20/7 গতিকে এনসাৰটো লিখি দিবা এবাৰ আমি গৈছো অনুশীলনীটোৰ একেবাৰে শেষৰ কোৱেশ্চন নম্বৰ 10 ঠিক হ'ল এতিয়া আমি একেবাৰে অনুশীলনী 7.2 ৰ শেষৰ প্ৰশ্নলৈ আহিছো এটা ৰম্বাসৰ কালি নিৰ্ণয় কৰা যেতিয়া তাৰ শীৰ্ষবিন্দু বিলাকৰ স্থানাংক ক্ৰমে 30 45 -14 আৰু -2 -1 এইখিনিতে তোমালোকক ৰম্বাসৰ কালি উলিওৱাৰ যেটো ফৰ্মুলা হেতু আমি গম পাব লাগিব ধৰি ললো ABCD এটা ৰম্বাস এই ৰম্বাসটোৰ কালি উলিয়াবৰ কাৰণে তোমালোকৰ এটা ফৰ্মুলা পাইছিলা ক্লাস 8 ত half into d1 into d2 a d1 এ বুজাব কৰ্ণ a2 বুজাব কৰ্ণ তাৰ মানে ৰম্বাস এটাৰ কালি উলিয়াবৰ কাৰণে কৰ্ণ দুডালৰ পূৰণফলৰ আধা ল'ব লাগিব হেতুকে লিখা আছে half into d1 into d2 যেহেতু আমি এই ৰম্বাসটোৰ কালি উলিয়াব লাগে গতিকে আমাক কি প্ৰয়োজন হ'ব কৰ্ণ প্ৰয়োজন হ'ব হেকাৰ আমি কি ৰাখিব লাগিব কৰ্ণ অংকন কৰিব লাগিব AC আৰু BD তাৰ পাছত আমি উলিয়াব লাগিব AC ৰ মান AC মানে A আৰু C বিন্দুৰ মাজৰ দূৰত্ব গতিকে আমি এপ্লাই কৰিব লাগিব ফৰ্মুলা x2 - x1 whole square plus y2 - y1 whole square তাৰ পাছত উলিয়াব লাগিব BD ৰ মান একে B আৰু D ৰ মাজৰ দূৰত্ব ফৰ্মুলা একেটাই x2 - x1 whole square plus y2 - y1 whole square AC আৰু BD উলিয়াৰ পাছত আমি ৰম্বাসটোৰ কালি পাই যাম half into AC into BD গতিকে প্ৰথম কাম আমি বিন্দুবোৰ ধৰি লওঁ ধৰি পেলাই এটা ৰম্বাস আঁকিম ৰম্বাস আঁকি পেলাই প্ৰথম উলিয়াম AC তাৰপা উলিয়াম BD এতিয়া আমি গৈছো সলিউশনটোলৈ ধৰা হ'ল ৰম্বাসটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক ক্ৰমে A30 B45 C-14 আৰু D-2 -1 গতিকে ৰম্বাস এটা আঁকি লবা ৰম্বাস জানা চাৰিটা বাহু সমান হ'ব লাগিব AC আৰু BD সংযোগ কৰা হ'ল আমি কেলে সংযোগ কৰিছো কাৰণ আমাৰ ৰম্বাসৰ কালিত কৰ্ণ প্ৰয়োজন হ'ব সেইকাৰণে AC আৰু BD সংযোগ কৰি লৈছো এতিয়া আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব লাগিব AC আৰু BD ৰ মান এই দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াইছো AC আৰু BD ৰ মান তোমালোকে গম পোৱা AC A আৰু C -3 -1 3 -1 whole square plus 0 -4 whole square এইখিনি কৰিলে AC মান ওলাবগে 4√2 একক তাৰপিছত BD 4 -2 4 -2 whole square plus 5 -1 5 -1 whole square এইখিনি কৰিলে ওলাব 6√2 একক গতিকে AC পালো 4√2 একক আৰু BD পালো 6√2 একক এটাকে আমি লিখিম ৰম্বাসটোৰ কালি এটাকে ABCD
ৰম্বাছৰ কালি হাফ ইনটু AC ইনটু BD AC মান পাইছিলো 4√2 হাফ ইনটু 4√2 আৰু BD মান পাইছিলো 6√2 দুৰে 4 দুবাৰ যাব 2√2 ইনটু 6√2 2 12 √2 ইনটু √2 24 কালিৰ একক আমি কি লিখিম বৰ্গ একক ৰম্বাছৰ কালি 24 বৰ্গ একক ছাত্ৰ ছাত্ৰীসকল তোমালোকক 7.1 আৰু 7.2 অৰ্থাৎ স্থানাংক জ্যামিতি পাঠটোৰ প্ৰথম দুটা অনুশীলনী কমপ্লিট কৰি দিয়া হ'ল প্ৰত্যেককে এই অনুশীলনী কেইটাত থকা প্ৰতিটো অংক লগতে অনুশীলনী কেইটাত যিবোৰ উদাহৰণৰ অংক আছে মিনিমাম 2-3 বাৰ ঘৰত সকলোৱে প্ৰেক্টিছ কৰিবা তাৰ 0.1 আৰু 7.2 অনুশীলনী যিমানখিনি প্ৰশ্ন আছে সকলোৱে নিজকে নিজে এবাৰ সেলফ টেষ্ট নিজকে নিজে এবাৰ জুখি চাবা কেনেকৈ জুখিবা ধৰি ললো তোমালোকৰ কিতাপখন ললা তোমালোকে ভাবিলা তোমালোকৰ আজি পৰীক্ষা কি কৰিবা অনুশীলনী 7.2 টোকে মিলিলা বহি ললা অংক কৰা বহিখন বেলেগত থৈ বেলেগ এখন বহি লবা যিখন অংক কৰা নাই তাত তোমালোকে 7.2 অনুশীলনীটো মিলি লবা কিতাপখনত আৰু মিলি লৈ 1ৰ পৰা 10 লৈকে প্ৰতিটো প্ৰশ্ন পৰীক্ষাৰ নিচিনাকৈ কৰিবা আৰু কৰাৰ পাছত যেতিয়া কমপ্লিট হ'ব তেতিয়া তোমালোকৰ কৰি থোৱা মেথছৰ বহিখন লৈ পেলাই তুমি পৰীক্ষা নিচিনাকৈ কৰা প্ৰশ্নকেইটাৰ উত্তৰকেইটা মিলাই চাবা আৰু যি কেইটা ভুল হয় নিজেই নিজকে যদি জুখিছা ভুল হোৱা কেইটা তোমালোকে বহিখনত কলম কৰি ৰাউণ্ড চিন দি দিবা যেতিয়া তোমালোকৰ দুটা তিনিটা ভুল হৈছে তোমালোকে কি কৰিবা 3 দিন মানৰ পাছত আকৌ এটা সেলফ টেষ্ট ল'বা যেতিয়া তেনেদৰে সেলফ টেষ্ট লওঁতে তোমালোকৰ ৰাউণ্ড চিন দিবলগীয়া নহয় গম পাবা তোমালোকৰ সেই চেপ্টাৰটোৰ কনসেপ্ট ক্লিয়াৰ হৈ গৈছে গতিকে সকলোৱে নিজকে নিজে জুখিবৰ কাৰণে সেলফ টেষ্ট ল'বা মই অকল এই অনুশীলনী বুলিয়ে কোৱা নাই যিমানখিনি অনুশীলনী তোমালোকক কমপ্লিট কৰা হ'ল তাক তোমালোকে কমপ্লিট কৰিলা গোটেইকেইটা এদিনত এটাকে চেপ্টাৰ হ'লেও তোমালোকে প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰি তোমালোকৰ লাভ হ'ব আৰু তাৰ পাছত তোমালোকে নিজেই ইয়াৰ পৰা কি প্ৰশ্ন টেষ্ট পেপাৰত বা কি প্ৰশ্ন হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিছিলে বিচাৰি পেলাই সেই সকলোখিনি প্ৰশ্ন কৰি দিবা তোমালোকক পাছৰ ক্লাছত 7.3 চেপ্টাৰ আৰম্ভ কৰিম গতিকে সকলোৱে 7.2 লৈকে ঘৰত ভালদৰে অভ্যাস কৰিবা